সন্মিলনৰ যিটো আমাৰ দৰ্শন হয়, দৰ্শনৰ ভিতৰত আমাৰ যিটো আমাৰ দাবী দাবা আছে, তাৰ ভিতৰত আমাৰ কাৰ্য কমনিকাৰ ভিতৰত আমাৰো শিক্ষা ক্ৰীড়া ক্ষেত্ৰত পৰে, যিহেতু আমাৰ সামাজিক দিশত কাম কৰা যি আমাৰ পৰিকল্পনা থাকে। বিশেষকৈ আমাৰ আজি সন্মান স্বৰ্গীয় আমাৰ বাবুল ফুকনৰ হওক বা যিকেইজন আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ জনগোষ্ঠীয় খেলুৱৈ আছিলে, তেনেকুৱা কথা নহয় যে আমি এটা যিটো প্ৰয়াস কৰিছোঁ, ইয়াত আমাৰ ইতিহাসৰ লগত জড়িত আমাৰ ৰজা সৰ্বানন্দ সিংহ খেলখন পতা, আৰু এই আমাৰ মটক যুৱ ছাত্ৰ সংঘৰ যিটো মত আমাৰ খেল পতাৰ লক্ষ্য উদ্দেশ্য, ইয়াত হৈছে আমাৰ বৰ্তমান সাম্প্ৰতিক সময়ত উঠি অহা প্ৰজন্মৰ মাজত অপিয়ল সত্য যিটো আমাৰ নিচা খোৱাৰ পৰা ইত্যাদি কৰি পেলাই বিভিন্ন অসামাজিক কামত আমাৰ যুৱ সমাজে প্ৰায় লিপ্ত হৈ আছে। কিন্তু আমি এটা আদৰ্শগতভাৱে মটক যুৱ ছাত্ৰ সন্মিলনৰ যি দৰ্শনৰ ভিতৰত আমি এই ক্ষেত্ৰখনৰ এই ৰজা খেলখনৰ জৰিয়তে আমি এটা গ্ৰাম্য অঞ্চলৰ বিশেষকৈ টাউন উপখণ্ড অঞ্চলবোৰ আমি এই ক্ৰীড়াখনৰ জৰিয়তে আমি যিসকল আমাৰ গ্ৰাম্য অঞ্চলত যুৱক যুৱতী ক্ৰীড়া প্ৰতি যিসকল তেওঁলোকৰ আসক্ত আছে, তেখেতলোকে যাতে এটা পৰিৱেশ দিব, মানসিকভাৱে আমি তেখেতলোকক এটা শক্তি যুগুত কৰিব পাৰোঁ। তাৰপৰা আমি ইয়াতে এই খেলখনে যাতে অনুপ্ৰাণিত কওক উদীয়মান খেলুৱৈসকলক, তাৰ আমাৰ লক্ষ্য উদ্দেশ্য। যিকিয়ে নহওক, আজি খেলখন আমাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যি ৰজা সৰ্বানন্দ সিংহ আজি শেষৰ অন্তিম দিনত আজি আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে আমি সমূহ অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ, ক্ৰীড়াপ্ৰেমী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ আমাৰ অসম চৰকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ দিব বিচাৰিছোঁ, যিহেতু তেখেতে 10 লাখ টকাটো আমাৰ সাহাৰ্য আজি তেওঁলোকে আগবঢ়ালে, আগতো দি আহিছে তেখেতলোকে। ভৱিষ্যতে অসম চৰকাৰে আমাৰ এই খেলখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অসম চৰকাৰৰ পৰা পূৰ্ণ সহযোগ পাম বুলি আশা ৰাখিছোঁ। সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন উদ্যোগত মটক ৰজা সৰ্বানন্দ সিংহ ডাঙৰীয়াৰ সোঁৱৰণত 7ম বাৰ্ষিক যি এই ফুটবল ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল টুৰ্ণামেণ্ট অনুষ্ঠিত হৈছে আমন্ত্ৰণমূলক। এই খেলখনৰ যোগেদি মটক ৰজা সৰ্বানন্দ সিংহক সমগ্ৰ ভাৰতবৰ্ষৰ মানচিত্ৰত চিনাকি কৰি দিয়াৰ যিটো প্ৰয়াস, এই প্ৰয়াসটো সঁচাকৈ আদৰণীয় আৰু প্ৰশংসনীয় প্ৰচেষ্টা। বিশেষকৈ মটক ৰজা সৰ্বানন্দ সিংহৰ তেখেতৰ শেষ যি আমাৰ ব্ৰিটিছৰ শাসন কৰাৰ আগতে মটক ৰজা সৰ্বানন্দ সিংহৰ বিশেষকৈ এই উজনি ভূমিখণ্ডত তেখেতে যিটো শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল, সাম্যবাদৰ ধাৰণা প্ৰতিষ্ঠা কৰিছিল, আৰু প্ৰকৃততে প্ৰজাৰ কল্যাণৰ কাৰণে কাম কৰা এজন স্বৰ্গদেউ আছিল। ইতিহাসৰ বুকুত এই স্বৰ্গদেউজনৰ কথা, মটক ৰজা সৰ্বানন্দ সিংহৰ কথা বিশেষ ধৰণে প্ৰচাৰ হোৱা নাছিল। হয়তো মটক যুৱ ছাত্ৰ সন্মিলনে এই খেলখনৰ যোগেদি ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাৰ যিটো প্ৰয়াস কৰিছে, মই ভাবোঁ যে স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ এই প্ৰকৃত সন্মান এই খেলখনৰ যোগেদি কৰা হৈছে। তাৰ লগতে এই খেলখনৰ যোগেদি বিশেষকৈ অসম আৰু ভাৰতবৰ্ষৰ কেইবাটাও উল্লেখযোগ্য টীমে ইয়াত অংশগ্ৰহণ কৰিছে, ভাল ভাল খেলুৱৈ ইয়াতে খেল প্ৰদৰ্শন কৰিছে। আৰু এই খেল প্ৰদৰ্শনৰ যোগেদি আমাৰ উঠি অহা নতুন প্ৰজন্মৰ যিসকল খেলুৱৈ, এই খেলুৱৈসকলে আজি তেখেতসকলৰ এই খেলসমূহ খেলৰ যি প্ৰদৰ্শন কৰিছে, এই খেলসমূহ চাই এই উঠি অহা প্ৰজন্মৰ খেলুৱৈসকল উৎসাহিত হৈছে। আৰু অনাগত তেওঁলোকৰ যিখিনি খেল প্ৰদৰ্শন কৰে, তেওঁলোকৰ যিখিনি টেকনিক আছে ভাল ভাল খেলুৱৈসকলৰ, এই টেকনিকলে আমাৰ খেলুৱৈসকলে লৈ অনাগত দিনত তেওঁলোকে ভাল খেল প্ৰদৰ্শন কৰিবলৈ আমাৰ বিশ্বাস ৰাখিছোঁ। আৰু মই সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ আয়োজক সমিতিক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰি আছোঁ। ঐতিহাসিক ডিব্ৰুগড় চহৰত এই খেলখন তেওঁলোকে আয়োজন কৰি আহিছে। আজি প্ৰায় 10,000তকৈ অধিক দৰ্শকৰ অংশগ্ৰহণে খেলখনৰ এটা সুকীয়া স্থান দখল কৰাত সক্ষম হৈছে, আৰু মই এই খেলখনৰ ভৱিষ্যত উত্তৰোত্তৰ উন্নয়ন কামনা কৰিছোঁ। মটক যুৱ ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় কমিটিৰ উদ্যোগত আজি মটক ৰজা সৰ্বানন্দ সিংহ 8ম বাৰ্ষিক আজি ক্ৰীড়া প্ৰতিযোগিতা আমাৰ যিখন আজি বাণীপুৰ পূৰ্বাঞ্চল নৱজ্যোতি সংঘৰ খেলপথাৰত আজি আমি আয়োজন কৰিছোঁ। খুব এটা উখল মাখল পৰিৱেশ। আমি ৰাষ্ট্ৰীয় পৰ্যায়ত এখন খেল পাতিছোঁ। এই খেলখন আমাৰ যি মটক ৰজাৰ স্বৰ্গদেউ যি মটক ৰজাজনৰ নামটো যেন সমগ্ৰ দেশৰ লগতে আমাৰ বিশ্বতো যেন আমি তেখেতৰ নামটো স্মৃতি জিলিকাই ৰাখিব পাৰোঁ, সেইকাৰণে আমি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। আমি সাধাৰণতে মটক যুৱ ছাত্ৰ সন্মিলনে এইটো অনুষ্ঠানেই নহয়, 1940 চনত জন্মগত আমাৰ যি মটক যুৱ ছাত্ৰ সন্মিলন জন্মগত, আমি তেতিয়াৰ পৰা মটক জনগোষ্ঠীৰ ৰাইজৰ আৰু সমূহ অসমৰ কাৰণে অসমীয়া ৰাইজকে আমি বিভিন্ন ক্ষেত্ৰত মাত মাতি আহিছোঁ আৰু মাত মাতি যাম। আৰু আমাৰ যি ৰাষ্ট্ৰীয় পৰ্যায়ৰ যি আজি খেলসমূহ হৈছে, আমি প্ৰত্যেকখন ৰাজ্যৰ পৰা আমাৰ
প্ৰায় জ্যেষ্ঠ খেলুৱৈসকল আহিছে, জ্যেষ্ঠ ডাঙৰ যি আমাৰ বেংগলোৰ, আজি শ্বিলং, মণিপুৰ এইবিলাক প্ৰতিযোগিতা মুঠ 14টা প্ৰতিযোগিতা ইয়াত অংশগ্ৰহণ কৰিলে আৰু আমাৰ ইয়াত বহুতো প্ৰতিযোগিতা লুকাই আছে, যি নতুন খেলুৱৈসকল নতুন প্ৰজন্মসকল লুকাই আছে। তেখেতলোকক মই এই জ্যেষ্ঠ খেলুৱৈসকল বা কিছুমান নীতি শিক্ষা আদৰ্শ ল'বলৈ ক্ৰীড়া ক্ষেত্ৰত আগবঢ়াবলৈ মই আহ্বান জনাইছোঁ আৰু অনাগতৰ দিনত আমি ইয়াতকৈ এখন সুন্দৰ খেল পাতি যাম বুলি মই ক'ব বিচাৰোঁ। ইয়াত আমাৰ সমগ্ৰ ডিব্ৰুগড় জিলাৰ ৰাইজে আমাক আৰু বাণীপুৰবাসী ৰাইজে বিভিন্ন দল সংগঠনে নেতৃবৰ্গই আমাক ইয়াত সহায় সহযোগ কৰি আহিছে। আমাৰ যথেষ্ট কষ্ট হ'ল, আজি এমাহৰ পৰা আমি যো জা কৰি আছিলোঁ। যো জা কৰাৰ পিছত আমাৰ যথেষ্ট ইয়াত শাৰীৰিকভাৱে হওক আৰ্থিকভাৱে হওক আমাৰ টকা পইচা ক্ষেত্ৰত বহুত প্ৰব্লেম হৈছিলে। আমাৰ ডিব্ৰুগড় ৰাইজে আমাক দান বৰঙণি বহুত যোগাই বা আজি এই খেলখনত নিজৰ দেখাবলৈও সহযোগিতা আগবঢ়াই আমাক এখন ভাল খেল আমি পাতিবলৈ সক্ষম হৈছোঁ। আজি আপোনালোকে দেখিছেই হাজাৰ ক্ৰীড়াপ্ৰেমিক আজি ইমান কুঁৱলী বতৰত, ডাৱৰীয়া বতৰতো যেন আজি খেল চাবলৈ আহিছে। আমাক মটক জনগোষ্ঠীক উৎসাহ আৰু প্ৰেৰণা দিছে। মই আশা কৰোঁ নতুন প্ৰজন্মক সদায় আমি মটক জনগোষ্ঠীৰ লগতে অন্যান্য জনগোষ্ঠীৰ জাতি জনগোষ্ঠীক আমি সদায় আগবঢ়াই লৈ যাব পাৰোঁ। তেখেতলোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু বিশেষভাৱে এটা কথা আমি নাম ল'ব লাগিব, যি আমাৰ চলিত বিজেপি চৰকাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াত যথেষ্ট আমাক দান বৰঙণি আগবঢ়াইছে। আৰু আমাক চাবুৱা সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা ডাঙৰ আমাক যথেষ্ট এই খেলৰ শাৰীৰিকভাৱে হওক টকা পইচাৰ ক্ষেত্ৰত আমাক সঁহাৰি আগবঢ়াইছে আৰু সমূহ বাণীপুৰ ৰাইজে আমাক সহযোগিতাত, আমাৰ ডিব্ৰুগড় জিলাৰ সহযোগিতা, সাংবাদিক বন্ধুসকলৰ সহযোগিতাত আমি এই খেলখন পাতিবলৈ সক্ষম হৈছোঁ। আৰু মই এটা কথা কওঁ, অনাগতৰ দিনত যাতে ইয়াতকৈ আমি ভালকৈ খেলখন পাতিবলৈ আমি সক্ষম হ'ম আৰু ডিব্ৰুগড় জিলাৰ এটা ভাল নাম গৌৰৱ কৰি আনিবলৈ আমি সক্ষম হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।